এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিশেষকৈ নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। সমষ্টিটোৰ ৱাৰ্ড সদস্যৰ মনোনয়ন দাখিলৰ বাবে লাওখোৱা উন্নয়ন খণ্ডত ব্যাপক ভিৰ কৰিছে শ শ লোকে। সমদল কৰিও আহিছে ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীয়ে। প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মী সমৰ্থকৰ ভিৰ নিয়ন্ত্ৰণত ব্যস্ত আৰক্ষী প্ৰশাসন। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন পতত্ৰা লাইভ। মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। দেখা গৈছে যে চামগুৰিত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে লাওখোৱা উন্নয়ন খণ্ডত। আচলতে এইবাৰ যিটো অৰাজনৈতিক যিটো নিৰ্বাচনৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে, তাৰ বাবে ভিৰ হৈছে নেকি? ৰাইজে এটা সুবিধা লৈছে। অৰাজনৈতিকভাৱে যিহেতু ৱাৰ্ড মেম্বাৰৰ খেলা হৈছে, যদিও অৰাজনৈতিক হৈছে তথাপিও তেওঁলোকক দলীয় সমৰ্থনৰ প্ৰয়োজন আছে। আজি শান্তিপূৰ্ণভাৱে চামগুৰি সমষ্টিত মনোনয়ন চলি আছে। আমি আশা কৰিছোঁ 3-4টালৈকে যিসকল আমাৰ এই শিঙিমাৰী ডেভেলপমেণ্ট ব্লকৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে আজি নমিনেশ্যন ইয়াতে দাখিল কৰিব। আপোনালোকে দেখিছে শান্তিপূৰ্ণভাৱে চলি আছে। ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ যিসকল সমৰ্থিত আমাৰ ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকে আজি ইয়াতে নমিনেশ্যন দি আছে। আমি কিন্তু বেলেগ চামগুৰি সমষ্টিত বেলেগ কোনো দলৰ তেনেকুৱা সমৰ্থনপ্ৰাপ্ত প্ৰাৰ্থী এতিয়ালৈকে আমি পোৱা নাই বা দেখা নাই। বিজেপি দলৰ সদস্যৰ ভিতৰতে হেতাৰ পৰা লগা পৰিলক্ষিত হৈছে। বিজেপি দল বুলি নহয়, আমি ৰিটায়াৰ্ড শিক্ষকসকলকো দিছোঁ, এক্স আৰ্মিকো দিছোঁ, আমাৰ ছিনিয়ৰ চিটিজেন চাইও আমি দিছোঁ। সমাজৰ সৰ্বস্তৰৰ মানুহক সামৰি পেলাই আমাৰ মাজৰ পৰা আমি তেওঁলোকক সমৰ্থন দিছোঁ। প্ৰাৰ্থিত্ব আমি দিব পৰা নাই, তেওঁলোকক আমি সমৰ্থন দিছোঁ। মানে বিৰোধী যিটো জিলা পৰিষদ আছে, এই জিলা চামগুৰি সমষ্টিত জিলা পৰিষদ আমাৰ জিলা পৰিষদ চামগুৰি সমষ্টিত 4খন। আমাৰ মিত্ৰ দল অসম গণ পৰিষদক ভকতগাঁও জিলা পৰিষদটো এৰি দিয়া হৈছে আৰু বাকী 3টা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে। আমাৰ প্ৰাৰ্থীৰ নমিনেশ্যন আমি ৰেডি কৰি ৰাখিছোঁ। কাইলৈ নগাঁৱত আমি নমিনেশ্যন তেওঁলোকৰ দাখিল কৰিম আৰু তাতো আমাৰ আঞ্চলিক সদস্যসকলৰ নমিনেশ্যন কালিয়ে হ'ব। আমাৰ 25টা গাঁও পঞ্চায়ত আছে, তাতে 8টা আমাৰ অসম গণ পৰিষদ দলক এৰি দিয়া হৈছে। বাকীখিনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা সেইখিনি আমি নমিনেশ্যন দিম। গতিকে আমি আশা কৰিছোঁ কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ সকলোৱে শান্তিপূৰ্ণভাৱে এই মনোনয়ন পত্ৰৰ যি পৰ্ব ইয়াত অংশগ্ৰহণ কৰক। ৱাকফৰ কোনো প্ৰভাৱ আমাৰ মুছলমান সমাজত নপৰে। যিসকলে এই ৱাকফ বিলৰ বিৰোধিতা কৰিছে তেওঁলোকে কিয় কৰিছে সেইটো আমি বুজি পোৱা নাই। এই ৱাকফ বিলৰ জৰিয়তে অসমৰ মুছলমানসকল উপকৃত হ'ব। গোটেই ভাৰতবৰ্ষৰ মুছলমানসকল এই ৱাকফৰ সংশোধনী বিলৰ দ্বাৰা আমাৰ মুছলমান সমাজ উপকৃত হ'ব। কোনো ধৰণৰ প্ৰভাৱ আমাৰ ইয়াত নাই।